হেল্ল' মাই তই ভালে আছনে? আছো। কোনো একো নকৰে ইয়াতে কোনেও এইবিলাক একো নকৰে। নহ'লে আমাক ভালদৰে আলপৈচান ধৰি আছে বুলি। কোনেও একো নকৰে। মই একদম কোনো নহয়, বহুত সহ্য কৰিম। মই কেনেকে আছো বাছ মই জানো। শুনোনে অলপ কম নিলে তালে নিলে আৰু আপোনাক কি কোনো খুৱাইও নিদিয়ে? নিদিয়ে কোনেও একো খুৱাই নিদিয়ে। মই কেনেকে খাওঁ মই জানো। আপুনি মাংসতে দিয়ে দুচামুচ এচামুচ যেনে তেনে মই ভাত খাব পাৰো, তাৰপিছত পেলাই দিওঁ খঙতে। নহয় তই নিজে খাব পাৰ নে নোৱাৰ? নোৱাৰো। বাও হাতেদি মোক চামুচ দিয়ে ন, মই চামুচেদি দুচামুচ বা এচামুচ যেনে তেনে যায়, চামুচখনে পৰি থাকে। মই কেনেকে খাম ভাতকেইটা? কিয় ওচৰৰ মানুহবিলাকে কিয় একো নিদিয়ে কোনেও নিদিয়ে, এইবিলাক একো নকৰে। ভাতকেইটা দি থৈ যায় আৰু গুচি যায়। ৰাখিছে বুলি চাহখন দি থৈ যায় আৰু গুচি যায়। মই চামুচখন পৰিলে মানুহ মাতিলেও নাহে। মই কৈছো নহয় মই বহুত কিবাকে আছো মুঠতে। নহয় তোক কাপোৰ কানি দিছে নে নাই? গামোচা চামোচা মুখ চুখ মুচিবলৈ? একো নাই মই কি কৰিম? একেটা পেণ্ট আৰু একেটা স্কুটি 4 দিন হ'ল আছো। কান্দিছো আৰু শুকাইছে মুখখন মুচিবৰ কাৰণে গামোচা এখন নাই মোৰ হাতত। মই সেইদিনা কৈছিলো এই গামোচা এখনকো নিদিলি তই। মই তহঁতৰ মোবাইলটো চোৱা নগলি কিয়? মই তহঁতৰ মাতটো তাকে শুনি থাকিলো হয়। মোবাইলটো থৈ নগলি তহঁতে। এতিয়া এই দাদা এজন আহিছে, নতুনকে সোমাইছে আমাৰ ৰুমত। নহয় মই মোবাইলটো বিচাৰিবলৈ মানুহজনী মাৰ মাতটো শুনিছোন। মোবাইল দিলে আপোনাক মোবাইল ৰাখিব দিব নে নিদিয়ে? দিব দিব ন? চবে মোবাইল ৰাখিছে। তোমালোকৰ মাতটো লাগিলে আপুনি নাকান্দিব, মই মোবাইলটো আপোনাক দিম। মই কেনেকে অকলে এটা ৰুমত গোটেই দিনটো কান্দো আৰু মুখখন শুকাই যায়। মচিবলৈ কাপোৰ এখনো নাই মোৰ হাতত। এতিয়া দেহাটো কেনেকুৱা পাইছে সেইটো ক? দেহা মোৰ একো প্ৰব্লেম নাই, আগতে যেনেকুৱা তেনেকুৱাই। ঠিক আছে, আপুনি কান্দি হতাশ নহ'ব। আৰু মই এয়া দি আছো ৰ'ব ফোনটো, ৰেকৰ্ডিং কৰি আছো নহয়। মই ৰেকৰ্ডবিলাক এতিয়াই দি আছো। আগতে মোৰ যেনেকুৱা দেহাটো মোৰ তেনেকুৱাই। কালি মই বহুত অশান্তিত আছো মই জানোনে। ঠিক আছে, আপুনি ভালকে থাকক। মই বহুত অশান্তিত আছো বুজিছে। ভোক লাগিলে ভালকে ভাতকেইটা খাব নোৱাৰো। চাহ দিয়ে, চাহ গিলাচ হাতত গ'লে মুখৰে নাপায়। চাহ গিলাচ লুটিকে পৰি থাকে। আমাক দেখোন কৈছে তোক বোলে ভালদৰে আলপৈচান ধৰি আছে বুলি কৈছে। 2টা ডক্টৰ নাৰ্ছ বোলে 5জনীমান লাগি আছে বুলি কৈছে দেখোন। নাই এইবিলাক একদম মিছা কথা। মই ভিডিঅ' কল কৰি দেখাই দিলো।